ঘটনাটো মানে সেইদিনা মই ভাত পানী খাই মই শুই আছো মই মানে অলপ অসুস্থ হৈছে মোৰ অপাৰেশ্যন হৈ গৈছে ভৰিত শুই থাকোঁতে দৰ্জাত টকৰ মাৰিছে কৈছে যে খোলকচোন খোলক আমি নুনমাটি থানাৰ পৰা আহিছোঁ পুলিচ হয় এনেকৈ ক'ব দিনৰ মানে ৩টামান বাজিছে আৰু মোটামুটি মই টাইমটো চোৱা নাই কিন্তু ৩টামান বাজিছে আৰু তাৰপিছত আমাৰ ৱাইফ ওলাই গ'ল যে আমি নুনমাটি থানাৰ পৰা আহিছোঁ বাইদেউ দেৱজিৎ শৰ্মাৰ ঘৰ হয় নেকি বোলে হয় তেখেত আছে নে নাই বোলে আছে মাতকচোন তেখেতক মোক মাতি লৈ গ'ল মই লাহে লাহে ওলাই আহিলোঁ ওলাই পেলাই যে তেওঁলোকে ক'লে যে হেৰি আমি নুনমাটি থানাৰ পৰা আহিছোঁ আপোনাৰ এখন ওপৰত এখন কোৰ্টৰ পৰা নন বেইলেবল এৰেষ্ট ৱাৰেণ্ট এখন ওলাইছে আহিছে গতিকে এতিয়া বেল নাই এইখনত বেল নাপাব আপুনি গতিকে আপুনি আমাৰ লগত যাব লাগে এতিয়া যাব লাগে বুলি কৈ যে বলক এতিয়া আপুনি আমাৰ লগত বলক বোলো কি কথা কি বাতৰা যে এনেকুৱা এনেকুৱা গাড়ী এখন লৈছিলে কিবা অশোক বুলি ল'ৰা এজনে গতিকে তাতে আপোনাৰ নাম আছে গতিকে সি কিবা EMI দিব পৰা নাই লেপছ হৈছে গতিকে আপোনাৰ ওপৰত বস্তুটো হেৰি কোৰ্টত তাহাঁতে কেছ কৰিছে মাহিন্দ্ৰা ফাইনেন্সে এনেকৈ ক'লে তেওঁলোকে ঠিক আছে মইতো গম নাপাওঁ ছাৰ এনেকুৱা হেৰি গ'লে বুলি কি কৰোঁ এতিয়া মোৰতো অৱস্থা এনেকুৱা মই ভৰিখন খৰা হৈ আছে অপাৰেশ্যন হৈ পেলাই মই ভালকৈ খোজে দিব পৰা নাই যে ঠিক আছে হেৰি কৰক তেনেহ'লে ঠিক আছে বাৰু আপুনি কেইদিনমানৰ কাৰণে এই বস্তুটো ষ্টে কৰি দিম কিন্তু আপুনি অলপ কিবা বুজাবুজি কৰিব লাগিব আপুনি আমাক পইচা পাতি অলপ ডাইৰেক্ট দিব লাগিব ডাইৰেক্ট কৈয়ে দিলে তাহাঁতে যে আমাক অলপ পইচা পাতি দিব লাগিব গতিকে আমি কিছুদিনৰ কাৰণে ষ্টে কৰিম আৰু এই ষ্টে কৰাৰ সময়তে আপুনি NOC এখন উলিয়াই থ'ব লাগিব মাহিন্দ্ৰাৰ পৰা যে এইটো বস্তুটোত অবজেকশ্যন নাই একো এনেকৈ ক'লে তাৰপিছত মই বোলো মইতো এই পইচা পাতি বৰ্তমান নাই ছাৰ কৈছে কি পাৰে দিয়কচোন এতিয়া কি পাৰে দিয়ক এনেকৈ কয় আৰু তাৰপিছত ঠিক আছে বাৰু মই বুলি কৈ মই আমাৰ মিছেছৰ পৰা মই 500 টকা এটা লৈ পেলাই বোলো ছাৰ এইটোৱে আছে এইটোৱে লওক আৰু বোলো হয় নেকি হ'ব দিয়ক তেতিয়াহ'লে এইটোৱে হ'ব বৰ্তমান কিন্তু আমি আৰু আহিম আমি কিমান কোৰ্টৰ পৰা আৰু কাগজ আহিব আৰু আহিম বৰ্তমান আমি ছাৰক কিবা এটা জবাব দি পেলাই বস্তুটো ষ্টে কৰিম কিন্তু আপুনি চাব আৰু বস্তুটো মোৰ মানে সন্দেহ হৈছে আৰক্ষীকেইজনক মই চাইছোঁ একফালৰ পৰা তলৰ পৰা ওপৰলৈকে চাইছোঁ কিন্তু জোতাযোৰত মোৰ অলপ সন্দেহ হ'ল জোতাযোৰ ক'লা কিন্তু কোনো ধৰণৰ পৰিপাতি নাই পালিচ চালিচ নাই এনেকুৱা ধৰণৰ বেলপাতো তাৰমানে মই লক্ষ্য কৰিছোঁ বেলপাতো তাৰমানে পুলিচৰ বেল নহয় ড্ৰেছটোতো কোনো ধৰণৰ হেৰি নাই একো ষ্টাৰ্টাৰ একো নাই তাৰপিছত হাতত একো হাতিয়াৰ নাই বন্দুক বাৰুদ একো নাই ৱাৰলেছ নাই একো নাই ডায়েৰী এখন নাই হাতত তাৰমানে মোৰ তেতিয়া অলপ সন্দেহ হৈছে মই ৰাতি কথাবিলাক মই আমি দুটাই আলোচনা কৰিছোঁ যে পুলিচ হয় নে নহয় বস্তুটো কনফাৰ্ম কৰিব লাগিব সেই বুলি ভাবি পেলাই মই এখন মানে লিখি পেলাই মই এইখন কাগজ এখন লিখি পেলাই মই তাৰমানে মই মিছেছক তেওঁক পঠাই দিলোঁ তাৰমানে এখন তিনিজন আহিছিল তেওঁলোকৰ নাম মই সোধা নাই নামটো কোৱা নাই তেওঁলোকে মানে এজন অলপ আগৰ ফালে যিজন আছে অলপ ডেকা ওখ পাখ মাজৰজন অলপ বয়সীয়াল কলা অলপ তেওঁ ব্লেক কালাৰৰ অলপ আৰু পিছৰ ফালে বড়ো ল'ৰা এজন তেওঁ অলপ চুটি চাপৰ কিন্তু বড়ো ল'ৰা আৰক্ষী ড্ৰেছত আছে কিন্তু টুপি চুপি একো নাই জাষ্ট ড্ৰেছটো আৰু আছে আৰু কিবাকে ৱাৰেণ্টটো দেখাইছে এনেকে অলপ মানে ফোল্ড কৰি পেলাই মোক দেখাইছে খালি নামটো আছে এই ৱাৰেণ্টত নামটো মোৰ এনে কিবাকে আছে হাউচ নম্বৰটো ভুল এড্ৰেছটো অলপ ভুল মোৰ তেতিয়া অলপ সন্দেহ হৈছে তাৰপিছত আমাৰ মিছেছে ক'লে যে ঠিক আছে মোৰ ৱাৰেণ্টখন মই ফটো এটা মাৰি লওঁ নাই এইখন ফটো মাৰিব নোৱাৰে এইখন লগালগ তাহাঁতে মানে এনেকৈ চাইড কৰি এনেকৈ লুকাৰ দৰে মানে পকেটত সোমাই দিলে ৱাৰেণ্টখন মোক ভালকৈ নেদেখুৱালে তাৰমানে তেতিয়াও মোৰ সন্দেহ হ'ল ড্ৰেছত সন্দেহ হ'ল মানে সন্দেহ হৈ ৰাতি আমি আলোচনা কৰি পিছদিনা মই অলপ লিখি পেলাই এখন বোলো কথাটো কনফাৰ্ম কৰিব লাগিব হয় নে নহয় বস্তুটো মোৰ চিন্তাত মোৰ মানে টোপনি অহা নাই গতিকে এইবিলাক চিন্তা কৰি পেলাই মই পঠাই দিলোঁ কিন্তু থানাত মই এখন লিখি পঠালোঁ লিখি পেলাই এজাহাত টাইপত এখন লিখি দিলোঁ তাৰপিছত মিছেছে গৈ পেলাই আলোচনা যোৱাকালি দি থৈ আহিছিলে তাৰপিছত আহি পেলাই তাৰপিছত ছেকেণ্ড OC ক'লে আমাৰ নুনমাটি থানাৰ যে আমিতো সেনেকুৱা কোনো মানুহ আমি থানাৰ পৰা পঠোৱা নাই গতিকে এইটো মানে ভুৱা হ'ব দালাল চক্ৰ হ'ব এইটো আপোনালোকে ভয় কৰিব নালাগে আপোনালোকে ধুনীয়া কৰি তেখেতক মাতক মোক যাব দিছে তাৰমানে যাই পেলাই এই বস্তুটো হেৰি কৰিব দিছে তেওঁলোকে নহয় একদম স্পষ্টভাৱে কৈছে তেওঁলোকে আমি কোনো ধৰণৰ মানুহ পঠোৱা নাই এইটো দালাল চক্ৰ হ'ব এটা মানে দালাল পাৰ্টি হ'ব বা এইটো মানে ভুৱা আৰক্ষী আৰু মানে এইটো হ'ব গতিকে আমি পঠোৱা নাই আপুনি নিশ্চিত কৰিছে তেওঁলোকে সেনেকুৱা ধৰণৰ লাগিছে মানে তেওঁলোকে মানে এটা পজিশ্যনত আছে তাৰমানে কিবা পইচাটো লৈ তেওঁলোকে লগালগ ইয়াৰ পৰা চাই লৈছে আৰু তাৰমানে ইয়াতে কোনো থকা নাই আৰু বহুত বছৰ আগতে আছিল এটা নোহোৱা নহয় আছিল কিন্তু তাহাঁতে কৈছে যে মইতো লগালগ মই তাক যোগাযোগ কৰিছোঁ ইয়াত যোৱাৰ পিছতে কৈছে তেওঁলোকৰ লেনদেন ক্লিয়াৰ ল'ৰাজনৰ কোনো তাৰমানে হেৰি নাই কোনো হাৰাচমেণ্ট নাই কোনো কেছ নাই কোনো হেৰি নাই তাতে
মানে এইটো আপোনাৰ কিবা চিনি পোৱা তেনেকুৱা কিবা এটা লিংক আছে যেন মই অনুমান কৰিছো মই মানে ধৰিব পৰা নাই কি লিংক আছে কোনোবা এটা লিংক আছে কিন্তু আমাৰ এই মানে ওচৰে পাজৰে কোনোবা এটা লিংক আছে মানুহকেইটাক দেখা পালে চিনি পাম মই চিনি পাম মানুহ আজি থানা যাব মই যামেই এতিয়া মই বস্তুটো ৰেডি কৰিছো কিন্তু মই প্ৰব্লেমৰ কাৰণে 2-3 অলপ মানে লেপছ হৈছে অলপ গেপছ হৈছে এইটোৱেতো ডাঙৰ সমস্যা হৈছে এতিয়া মানে সৰ্বসাধাৰণ ৰাইজৰ কাৰণে বৰ ডাঙৰ সমস্যা হৈছে এইটো বস্তুটো কাৰণ কাক আপুনি বিশ্বাস কৰিব পুলিচ বুলি কৈব পুলিচ বুলি ক'লে চবেই দৰ্জা খুলি দিব চবেই ডকুমেণ্টছ দেখাব চবেই হেৰি কৰিব গতিকে মই এইটো মানে ওপৰ লেভেলত আমাৰ ছাৰক আমি জনাইছো ডিজিপি মহোদয়কো জনাইছো তেখেতে এই বস্তুটো অলপ গুৰুত্ব দিব লাগে কাৰণ এইটো তেওঁলোকে একদিনা মানুহ নহয় এইটো তেওঁলোকে বটখুৰ গুৱাহাটী অলিয়ে গলিয়ে ঘূৰি আছে এইবিলাক বস্তু কিবা এটা ইনফৰমেশ্যন লৈছে হয়তো ক'ৰবাত গৈ পেলাই যে এনেকুৱা যে এইটো বস্তু পাৰা যাব এইটো মানুহক পাৰা যাব এইটো গতিকে মই এটা অনুৰোধ জনাইছো ওপৰৰ মানে আমাৰ ছাৰক ডিজিপি ছাৰক গতিকে এইটো বস্তুৰ ওপৰত এটা মানে এটা হেৰি কৰক তদন্ত আৰম্ভ কৰিলে অলপ ভাল হয় তাৰমানে